নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচা আকৰ্ষণ কৰাৰ এটা চমৎকাৰী আৰু প্ৰমাণিত উপায় আজি আপোনালোকক জনাবলৈ লৈছো। এই পদ্ধতিটো একেবাৰে প্ৰমাণিত আৰু সঁচা আৰু আপোনালোকেও কৰি চাব পাৰে, নিশ্চয় আপোনালোকেও প্ৰমাণ পাব। এই পদ্ধতিটো ইংৰাজীত মানি মেগনেট টেকনিক বুলিও কোৱা হয়, আপোনালোকে নিশ্চয় শুনিছে। উপায়টো কৰিব লাগিব আপোনালোকে ৰাতি শুৱাৰ আগমুহূৰ্তত বা শুবলৈ লওঁতে, আৰু হাতত লাগিব এখন টকা বা চিত্ৰত দেখাৰ দৰে যিকোনো এখন টকাৰ নোট ল'ব পাৰিব। নোটখন আপোনালোকে 10 টকাৰ পৰা আৰম্ভ কৰি যিমান টকাৰ পাৰে সিমান টকাৰেই ল'ব পাৰিব। মনত ৰাখিব, এই নোটখন কিন্তু আপোনালোকে কেতিয়াও খৰচ কৰিব নোৱাৰিব আৰু কেতিয়াও আনক দিব নোৱাৰিব। আৰু সদায় একেখন নোটৰ সহায়তে আপোনালোকে এই পদ্ধতিটো কৰিব লাগিব। উপায়টো এইদৰে কৰিব, যিখন টকা বা আপুনি যিখন নোট হাতত ল'ব, দুইখন হাতেৰে আপুনি মুখৰ সন্মুখত বা চকুৰ সন্মুখত ধৰি ল'ব। তাৰপিছত আপুনি একান্ত মনেৰে চাব 1 মিনিট 2 মিনিট সময়, আৰু দুইটা চাইডেই চাব, মানে নোটখনৰ দুইটা পিঠিয়ে আপোনালোকে ভালদৰে চাব। চোৱাৰ পিছত আপুনি নোটখন কপালত লগাব, য'ত আমাৰ থাৰ্ড আই থাকে বুলি কোৱা হয়। কপালত লগাব, তাৰপিছত কপালত লগাওঁতে ক'ব থেংক ইউ থেংক ইউ থেংক ইউ। তাৰপিছত আপুনি পুনৰ মনতে থেংক ইউ থেংক ইউ থেংক ইউ ক'ব। কিন্তু কিহৰ কাৰণে ক'ব, আপোনাৰ 3টা সমস্যা, যি 3টা অলৰেডি আপোনাৰ সমাধান হৈ গৈছে টকাৰ সহায়ত। যেনে আপুনি কিবা এটা বস্তু কিনিছে, আপুনি ছাপ'জ এটা মোবাইল কিনিছে, আপুনি ছাপ'জ ক'ৰবাত ফিজ দিছে। তো এনেধৰণে আপুনি 3টা কথা মনত পেলাব, যি 3টা সমাধান আপুনি টকাৰ সহায়ত কৰিব পাৰিছে। তাৰপিছত আপুনি পুনৰ থেংক ইউ বুলি নোটখনক কৈ আপোনাৰ হৃদয়ত, মানে আপোনাৰ অন্তৰত বা বুকুত লগাব। এইদৰে 2-3 মিনিট সময় কোৱাৰ পিছত টকাৰ এই নোটখন গাৰুৰ তলত ৰাখি শুই যাব, আৰু শুওঁতে আপুনি এইদৰে ভাবি ভাবি টোপনি যাব যে আই লাভ মানি এণ্ড মানি লাভছ মি, আই লাভ মানি এণ্ড মানি লাভছ মি। আপুনি এই কথাখিনি অসমীয়াতো ক'ব পাৰে, যেনে মই টকা ভাল পাওঁ আৰু টকায়ো মোক ভাল পায়, মই টকা ভাল পাওঁ আৰু টকায়ো মোক ভাল পায়, এই বুলি আপুনি কৈ কৈ টোপনি যাব। এই পদ্ধতিটো সদায় আপুনি কৰিব, কোনো ধৰণৰ হিচাপ নকৰিব যে মই কিমান দিন কৰিম, সদায় কৰিব পাৰে, আৰু আপুনি পৰিৱৰ্তন দেখিবলৈ পাব 21 দিন কৰাৰ পিছত লাহে লাহে। আকৌ কৈছো এটা বিশেষ কথা, একেখন নোটেই আপুনি সদায় ব্যৱহাৰ কৰিব লাগিব, আৰু এই নোটখন কেতিয়াও খৰচ নকৰিব বা আনক নিদিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।